কলিয়াবৰৰ বামুণীত শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে অনুষ্ঠিত হয় বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে লক্ষ্মী দেৱীৰ প্ৰতিমাত বন্তি প্ৰজ্বলন কৰা হয়। প্ৰয়াত জুবিন গাৰ্গৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্পণ কৰে অসম গণ পৰিষদৰ কলিয়াবৰ বিধান পৰিষদৰ সম্পাদক পুষ্কৰজ্যোতি মহন্তই। অনুষ্ঠানত হাতীগাঁও গাঁও পঞ্চায়তৰ সভাপতি বিৰছা মুৰা, উপসভানেত্ৰী দীপা হাছা, সদস্যা খুলেনা বেহেৰা, অসম গণ পৰিষদৰ বামুণী আঞ্চলিক সমিতিৰ সভাপতি বীৰেন মণ্ডল, হাতীগাঁও আঞ্চলিক সমিতিৰ সভাপতি মহম্মদ বলাই ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক মহম্মদ নুৰজামাল হক, শিক্ষক তথা সাংস্কৃতিক কৰ্মী শংকৰ সাহা, ক্ৰীড়া সংগঠক কামসিং হানছে আৰু কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক কৃষ্ণ টেৰাং উপস্থিত থাকে। বাৰেৰহণীয়া অনুষ্ঠানত বামুণী অঞ্চলৰ প্ৰায় সকলো জনজাতীয় লোকে অংশগ্ৰহণ কৰে। আমন্ত্ৰিত শিল্পী আলোক লাঙে সংগীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক মনোৰঞ্জন দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। অকালতে ৰেডি হৈছে। মই জয়তে তেখেতৰ আপোনাৰ শব্দটিৰ কাৰণে পৰম মংগলময় পৰমেশ্বৰৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। আৰু আমাৰ অসমীয়াত এষাৰ কথা আছে যে সময় ডক্টৰ ভূপেন হাজৰিকাই যোৱাটো শতিকাত প্ৰতিনিধিত্ব কৰিছিল বা যোৱাটো শতিকাৰ মহানায়ক আৰু 21 শতিকাৰ মহানায়ক আমাৰ সকলোৰে শ্ৰদ্ধাৰ জুবিন গাৰ্গ। মই এই লক্ষ্মী পূজাৰ উপলক্ষে আপোনালোকে যি অনুষ্ঠানৰ আয়োজন কৰিছে আৰু আজিৰ এই সাংস্কৃতিক সন্ধ্যা তেখেতৰ প্ৰতি সন্মান জনাই অতি গাম্ভীৰ্যপূৰ্ণভাৱে আপোনালোকে ইয়াত অনুষ্ঠিত কৰিব। মই এই মুহূৰ্তত বেছি কথা ক'ব খোজা নাই। মই লক্ষ্মী পূজা উপলক্ষে আপোনালোক সকলোলৈকে মোৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।